নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফিয়ৰলৈ আদৰণি জনাইছোঁ। আজি এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান আদিত ঠগবাজি, প্ৰবঞ্চনা, দুৰ্নীতি, ফাঁকিবাজি আদি কিদৰে ৰোধ কৰিব পাৰি। এই ভিডিঅ'টো বনোৱাৰ যিটো উদ্দেশ্যটো হৈছে যে সৰু উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়, হোটেল, ডিপাৰ্টমেণ্টেল ষ্ট'ৰ্ছ, NGOs, ব্যক্তিগত খণ্ডৰ বিদ্যালয়, আত্মসহায়ক গোট, সংঘ বা ক্লাব, ৰাজহুৱা বা ধৰ্মীয় প্ৰতিষ্ঠান, ক্ষুদ্ৰ চাহ বাগান ইত্যাদিত দুৰ্নীতি, ঠগবাজি কিদৰে ধৰা পেলাব বা যদি নিৰ্যাতন হৈছে তেনেহ'লে কিদৰে নিবাৰণ কৰিব পাৰি, লগতে ইনভেষ্টিগেশ্যনৰ কেনেধৰণে প্ৰক্ৰিয়া আছে আৰু প্ৰিভেনশ্যনৰ বিষয়েও এই ভিডিঅ'টোত উল্লেখ কৰা হ'ব। ফ্ৰড বুলি ক'লে আমি সাধাৰণতে বুজি পাওঁ যে যিসমূহ লোকে 2 নম্বৰী, ঠগবাজি, চুৰ, সালসলনি ঘটোৱা বস্তু, ডাটাৰ সালসলনি ঘটোৱাও হ'ব পাৰে, চাৰ্প প্ৰেক্টিছ, ধৰক এনেকুৱা ধৰণৰ হ'ব পাৰে। চাৰ্প প্ৰেক্টিছটো মাজতে কাগজ এখন ভৰাই দিয়া, যিখন কাগজ আগতে নাছিলে। তাৰপিছতে দুৰ্নীতি, ৰেকেট, কেইবাজনো লোক লগ খাই পেলাই দুৰ্নীতি কৰাক ৰেকেট বুলি কয়। মিছা কথা ইত্যাদিক আমি ফ্ৰড বুলি কওঁ। টাইপছ অফ ফ্ৰড: ক্ৰিমিনেল ফ্ৰড, যিবিলাক আনলফুল, যিবিলাক বস্তু ন্যায়সংগত নহয়। লিগেল ৰাইটছ, যদি অধিকাৰত হানি হয়। আৰু ভায়লেশ্যন অফ ৰাইটছ, যিবিলাক উপভোক্তা থাকে, উপভোক্তাসকলৰ যদি অধিকাৰত হানি হয় তেনেহ'লে সেইবিলাকক ক্ৰিমিনেল ফ্ৰড বুলি কোৱা হয়। চিভিল ফ্ৰড, মানিটাৰী কম্পেনচেশ্যন, এটা ফ্ৰড কৰিলে, ফ্ৰড কৰাৰ পিছত যদি মানিটাৰী কম্পেনচেশ্যনৰ দ্বাৰা ফ্ৰডটো বিচাৰ কৰা হয় তেনেহ'লে তেনেকুৱাবিলাক ফ্ৰডক চিভিল ফ্ৰড। ফ্ৰড প্ৰিপেৰেশ্যন, মনতে ভাবিছে যে ফ্ৰড কৰিব লাগিব তেনেহ'লে সেইটো এটা চিভিল ফ্ৰডতে পৰিব, যিটো প্লেন কৰে মনতে। ফাইনেন্সিয়েল ষ্টেটমেণ্ট ফ্ৰড, এছেটছ মিছএপ্ৰপ্ৰিয়েশ্যন। তাৰপিছতে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি থিয়েফ। ইণ্টেলেকচুৱেল প্ৰপাৰ্টি যেনে কি হ'ব পাৰে, আইডিয়া হ'ব পাৰে, তাৰপিছতে ইনভেনশ্যনছ হ'ব পাৰে, কাৰোবাৰ ক্ৰিয়েটিভ এক্সপ্ৰেশ্যন হ'ব পাৰে। এইবিলাকক ইণ্টেলেকচুৱেল প্ৰপাৰ্টি বুলি কৈছে। যে কাৰোবাৰ আইডিয়া, থটছ, ক্ৰিয়েটিভিটি যদি চুৰ কৰি নি পেলাই বেলেগত ব্যৱহাৰ কৰিছে তেনেহ'লে সেইটো কি হৈছে, চিভিল ফ্ৰডতে পৰিছে। দুটা ফ্ৰড পালোঁ, ক্ৰিমিনেল ফ্ৰড এণ্ড চিভিল ফ্ৰড। এতিয়া আহক ফ্ৰড ট্ৰায়েংগল। ফ্ৰড কেনেকৈ হ'বলৈ পায় বা কিয় কৰিব পাৰে ফ্ৰড, তাৰ 3টা ট্ৰায়েংগল ইয়াত ৰাখিছে। প্ৰথমটো কৈছে যে অপৰচুনিটি ফ্ৰম মেনেজমেণ্ট অৰ অ'নাৰ। অপৰচুনিটি পাব লাগিব কোনোবা এটা জেগাৰ পৰা। উইক যদি ইণ্টাৰনেল কণ্ট্ৰলছ হয়, উইক কণ্ট্ৰলছ অভাৰ এ পাৰ্চন অৰ এ গ্ৰুপ, ইনইফেক্টিভ মনিটৰিং, চিলেক্ট বেড মেটেৰিয়েলছ, তথ্য গোপনে ৰখা ইত্যাদিবোৰ হৈছে ফ্ৰড ট্ৰায়েংগলৰ প্ৰথমটো যিটো আছে, অপৰচুনিটি ফৰ মেনেজমেণ্ট। মেনেজমেণ্ট যদি দুৰ্বল হয় তাৰ পৰা কি পায়, মানুহে ফ্ৰড কৰিবলৈ সুবিধা পায়। এতিয়া আহক ৰেচিয়নেলাইজড। কেতিয়াবা কিছুমান ফ্ৰড আপোনালোকে দেখা পাব যে কয় যে এইটো মই আপোনাক ঘূৰাই দিম, কিন্তু কেতিয়াও ঘূৰাই নিদিয়ে। মই ভালৰ কাৰণেহে এই কামটো কৰিছোঁ, কিন্তু ফ্ৰডেই হয়। আৰু কেতিয়াবা কিছুমানে এনেকুৱা কয় যে মই বেছি পইচা পোৱা নাই বা দৰমহা মোৰ কম, সেইকাৰণে মই দুৰ্নীতি কৰিছোঁ। এইবিলাক ৰেচনেল কিছুমান কথা ইয়াৰ লগত ৰিজাবলৈ বিচাৰে, কিন্তু ফ্ৰড সদায় ফ্ৰডেই হয়। ভালৰ কাৰণে কৰিম বুলি ভাবিছোঁ কিন্তু তথাপিও সেইটো ফ্ৰডেই হয়। প্ৰেছাৰ আওপকীয়াকৈ হ'ব পাৰে। প্ৰেছাৰ এইটো ফাইনেন্সিয়েল, ফেমিলি প্ৰেছাৰ হ'ব পাৰে, ল'ৰা ছোৱালীৰ পৰা প্ৰেছাৰ হ'ব লাগে, লাইফষ্টাইল বেছি পইচাত জীয়াই থাকে, তো সেই দৰমহা পোৱা পইচাৰে চলিব নোৱাৰে, তাৰ ফলত কি হয়, দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰে। কিছুমানৰ এডিকশ্যনেই হয় ফ্ৰড কৰাটো। তাৰপিছতে এলকহল, ড্ৰাগছ এনেকুৱা জাতীয় যদি বস্তু সেৱন কৰে, আৰু এইবিলাক বহুত দামী দামী বস্তু, এইবিলাক যদি সেৱন কৰে আৰু সেৱন কৰিবৰ কাৰণে দৰমহা পইচাৰে নোজোৰে আৰু ফলত কি কৰে, দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰে। ফ্ৰড ডিটেকশ্যন।
ফ্ৰড ডিটেকশ্যন আমি কেনেধৰণে কৰিম প্ৰথমটো কৈছে যে টিপ লাইনটো অলপ হাইফাই বস্তু টিপ লাইনত ফৰেনচিকৰ কথাটো সোমাই থাকে আৰু ভেলুৱেশ্যন ছাৰ্ভিচেছ ফৰেনচিক্স এণ্ড ভেলুৱেশ্যন ছাৰ্ভিচেছ য'ত ডেভেলপিং কোড কৰা হয় যেনে আপোনালোকক যদি মই কওঁ যে বায়'মেট্ৰিক্স মেচিন উপস্থিতিৰ কাৰণে ব্যৱহাৰ কৰা হয় CCTV ব্যৱহাৰ কৰা হয় এইটো আমি সাধাৰণতে ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছতে টিপ লাইনে সদায় এখন পলিচি ৰেফাৰ কৰে পলিচি এখন থাকিব লাগে ফ্ৰড মেনেজমেণ্ট পলিচি আৰু তাৰ পাছতে থাকিব FMS ফ্ৰড মেনেজমেণ্ট ছাৰ্ভিচ এইটো ৱেব বেছ হয় তাৰ পাছতে বিভিন্ন ধৰণৰ ইউজেছ অফ বিভিন্ন ধৰণৰ ছফ্টৱেৰ যেনে একাউণ্টছৰ ক্ষেত্ৰত টেলি ব্যৱহাৰটো প্ৰয়োজন তাৰপিছতে আমি পুৰণা মেনুৱেল প্ৰেক্টিছৰ পৰা ডিজিটেল প্ৰেক্টিছলৈ আহিব লাগিব আৰু ইমেইল বা ছ'চিয়েল মিডিয়াৰ যিখিনি ব্যৱহাৰ কৰা হয় সেইখিনি সংৰক্ষিত কৰি ৰাখিব লাগিব ভালদৰে ইয়াৰ বাহিৰেও এক্সটাৰ্নেল অডিট ইণ্টাৰনেল অডিট ঘটাই পেলাই ফ্ৰড মেনেজমেণ্ট কৰিব পৰা যায় বা ডিটেকশ্যন কৰিব পৰা যায় এটা যদি সৰু গ্ৰুপ বনোৱা যায় আপোনালোকৰ প্ৰতিষ্ঠান বা অনুষ্ঠানসমূহত বা ব্যৱসায়ত কি কৰিব পাৰে 2-3জন বিশ্বাসী মানুহ লগ কৰাই পেলাই কি কৰিব পাৰে ফ্ৰড মেনেজমেণ্ট টিম আপোনালোকে গঠন কৰিব পাৰে আৰু এইটো ফ্ৰিকুৱেণ্টলি আপোনালোকে মেনেজমেণ্ট কাৰণ মেনেজমেণ্ট টিমটোতো ফ্ৰড সোমাব পাৰে আৰু সেই টিমটোৱে কি কৰিব পাৰে ফ্ৰড ডিটেকশ্যনৰ কামত আপোনাক সহায় কৰিব মনিটৰিং কনষ্টেণ্ট কৰিব লাগিব কনষ্টেণ্ট মনিটৰিং কমপ্লেইন বক্স আৰু ড্ৰপ বক্সৰ ব্যৱস্থা কৰিব লাগিব ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাবলৈ কেতিয়াবা কিছু লোকে ভয়ো কৰিব পাৰে ইয়াৰ বাবে কি ব্যৱস্থা কৰিব পাৰে কমপ্লেইন বক্স আৰু আপোনাৰ ড্ৰপ বক্স তাৰ পাছতে অন্যায় বিচাৰ কৰা ব্যৱস্থা ৰিড্ৰেচেল এটা চেল থাকিব লাগিব আৰু মেইনটেইন এণ্ড মনিটৰ ৰেজিষ্টাৰ্ছবিলাক সঘনাই আপোনালোকে মনিটৰ কৰিব লাগিব ৱাৰ্ণিং চাইন্স বা আগতীয়াকৈ আমি কেনেকৈ জানিম যে ক'ৰবাত ফ্ৰড হৈছে বুলি যদি আনএক্সপেক্টেড চেঞ্জেছ অন ইয়ৰ একাউণ্ট অৰ অন ইয়ৰ এছেটছ লাইক ভেহিকলছ এইবিলাকত যদি আপোনালোকে সাল সলনি দেখিছে তেনেহ'লে ভাবিব পাৰে যে ইয়াত কি হ'ব পাৰে ফ্ৰড হ'ব পাৰে mismatch in budgeting and expenditure or post budgeting inaccurate information work pending culture কাম পেলাই থৈ যে bills or statements unexpectedly stop arriving or paying similarity in handwritings of bills fluctuating of dates of payments এজন ভেণ্ডৰৰ লগত দীঘলীয়া সময়ৰ বাবে সম্বন্ধ ৰখা পাৰ্চেজ কমিটি নথকা বা থাকিলেও কামত নাহা চেকছ আৰ আউট অফ অৰ্ডাৰ ইউজিং বেকডেটেড চেকছ আকৌ যদি কোনোবা বেংকে ফ্ৰিজ একাউণ্টটো যদি ফ্ৰিজ কৰি দিয়ে তেতিয়া ভাবিব পাৰে যে ফ্ৰড হৈছে নেকি হ'বই বুলি মই কৰা নাই এইটো হ'ব পাৰে নেকি আমি ভাবিব পাৰোঁ notification about the address password etc records with আপোনালোকে use tail এই যে record with mouse tail actually record with mouse tail এটো নিগনিৰ নেগুৰ থকা কিছুমান ৰেকৰ্ড উৰপাতল টপাতত আজি টপাত আছে ৰেকৰ্ডটো কালি বেলেগ জেগাত ৰেকৰ্ডটো গুচি গ'ল সেইটো ৰেকৰ্ডটো এটা ভাল জেগাত থাকিব লাগিব আৰু ৰেকৰ্ডটো ইফাল হৈ থাকে সঘনাই ৰেকৰ্ডটো সলনি হৈ থাকে তেনেধৰণে যদি হয় দেখিছে হ'ব পাৰে যদি কণ্ট্ৰলিং অথৰিটিয়ে কোনো বিশেষ ব্যক্তিক যদি ৰক্ষণাবেক্ষণ দিয়ে ইউজিং পাৰ্চনেল একাউণ্ট ফৰ অফিচ ট্ৰানজেকশ্যন CA is powerful but he is not above your organization অনাহকত ভয় দেখুওৱা যদি ভীতি প্ৰদৰ্শন কৰিছে তেনেহ'লে ভাবিব পাৰে যে তাত কিবা দুৰ্নীতি আছে নেকি নতুবা কিয়নো ভীতি প্ৰদৰ্শন কৰিছে
আহক এতিয়া আমি যাওঁ ইম্পেক্ট অফ ফ্ৰড এক্টিভিটিজ আনফেভাৰেবল ইম্পেক্ট ভাল ইম্পেক্টটো হ'ব নোৱাৰি আনফেভাৰেবল ইম্পেক্টেই হ'ব এছেট লছ হ'ব তাৰ পাছতে আপোনাৰ যিটো কণ্ট্ৰল কেপাচিটি আছে সেইটো ডিফাইন হ'ব ইয়াৰ যোগেদি কেঞ্চেলেশ্যন অফ ফাণ্ড কেছ ফ্ল' ৰেপুটেশ্যন লছ হ'ব আৰু হয়তো লকডাউনো হ'ব পাৰে মিটিগেশ্যন প্লেন ৰেগুলাৰ মনিটৰিং ইয়ৰ ডাটা এষ্টাব্লিছ প্ৰেক্টিছ কমিউনিকেশ্যন প্ৰ'এক্টিভ কমিউনিকেশ্যন ইমপ্লিমেণ্ট পলিচিছ মই ভাবোঁ এইটো ভেৰি ইম্পৰ্টেণ্ট ছেট আপ এ হুইচেল ব্ল'ৱাৰ হটলাইন হুইচেল ব্ল'ৱাৰ হটলাইনটো এনেকুৱা এটা বস্তু যে দুৰ্নীতি কোনোবা এটা জেগাত হৈ আছে কিন্তু কিমান দিনলৈকে হৈ থাকিব বা কোনে এইটো বিষয়ে মাত মাতিব কেতিয়া শেষ হ'ব দুৰ্নীতি এইটো কাৰণ এটা হুইচেল ব্ল'ৱাৰ হটলাইন বুলি কোৱা হয় চেনন ৱাকাৰ তেখেত হৈছে ফাউণ্ডাৰ প্ৰেছিডেণ্ট অফ হুইচেল ব্ল'ৱাৰ ছিকিউৰিটি .inc.risk মেনেজমেণ্ট এইটো এটা ৱৰ্ল্ড ৱাইড অৰ্গেনাইজেশ্যন আৰু ইহঁতে যথেষ্ট ৱেবিনাৰ বা তেনেকৈ ছেমিনাৰ আজিকালি ৱেবিনাৰে পতা হৈছে ফ্ৰড মেনেজমেণ্টৰ ওপৰত ৱেবিনাৰ কৰে আৰু তেখেতসকলে এজ এ এমপ্লয়িজসকলে যদি ফ্ৰড কৰিব নোৱাৰাকৈ কেনেধৰণে বা যদি কিবা মিছকণ্ডাক্ট কৰে কেনেধৰণে অৰ্গেনাইজেশ্যনত এইটো জানি যাব সেই বিষয়ে তেখেতসকলে বিভিন্ন ধৰণৰ হটলাইনৰ কথা কৈছে হায়াৰ দ্য ৰাইট পিপল যেতিয়া আপোনালোকে মানুহ লৈছে তেনেহ'লে মানুহ যেতিয়া হায়াৰ কৰিছে মানুহজন শুদ্ধ মানুহ এজন ল'বৰ কাৰণে চেষ্টা কৰিব লাগে এইবিলাক হৈছে কিছুমান মিটিগেশ্যন ৰিস্ক বা মিটিগেশ্যন প্লেন ইয়াৰ পিছতে আপোনালোকে আহক ইণ্টাৰনেল কণ্ট্ৰল আপোনালোকৰ কি ধৰণৰ হ'ব পাৰে ইণ্টাৰনেল কণ্ট্ৰল যেনে ডিটেক্টিভ প্ৰিভেণ্টিভ আৰু কাৰেক্টিভ ডিটেক্টিভ প্ৰিভেণ্টিভ কাৰেক্টিভ এইটো হৈছে ইণ্টাৰনেল কণ্ট্ৰল এইটো নিজৰ হাতত আছে হাউ ডু ইউ ফাইট এগেইনষ্ট ফ্ৰড এজন পোৱাৰ লগে লগে কি চিঞৰ বাখৰ কৰিব নেকি নহয় বি নাইচ ডু ইয়ৰ হোমৱৰ্ক ৰেডি কাৰণ আপোনাৰ যিটো প্ৰুফড সেই লাগিব প্ৰুফখিনি আপুনি ৰেডি কৰক ডু নট অভাৰ কমপ্লিকেট এ কেছ ডু নট অভাৰষ্টেপ ইয়ৰ অথৰিটি বি কেয়াৰফুল ৱেন এক্সাৰচাইজিং অপিনিয়নছ অৰ এক্সপ্ৰেছিং ইয়ৰ অপিনিয়নছ যদি দৰকাৰ হয় কণ্টেক্ট লিগেল অথৰিটি ফৰ এডভাইচ এণ্ড একশ্যন এইটো হৈছে ফ্ৰডৰ এগেইনষ্টত আপোনালোকে কেনেধৰণে কাম কৰিব প্ৰথম ফ্ৰড মেনেজমেণ্ট ছিষ্টেম FMS আগতে কোৱা হৈছিলে মইতো কৈছিলোঁ আপোনালোকক ফ্ৰড মেনেজমেণ্ট ছিষ্টেমৰ কাৰণে কৰ্পৰেট কালচাৰ যিবিলাক কৰ্পৰেট হাউচ আছে তাত দেখা যায় যে যিটো ফ্ৰড দুৰ্নীতি ঠগবাজি ডুপ্লিকেচি এইবিলাক অতি কম হয় ইণ্টাৰনেল কণ্ট্ৰলছ মজবুত হ'ব লাগিব টাইম টু টাইম ইণ্টাৰনেল অডিট ছিষ্টেম ইফেক্টিভ ৰিপৰ্টিং ছিষ্টেম মনিটৰিং ভাল হ'ব লাগিব সূক্ষ্ম হ'ব লাগিব যদি প্ৰয়োজন হয় হায়াৰ এ প্ৰফেশ্যনেল অৰ ফ্ৰড প্ৰিভেনশ্যন এক্সপাৰ্ট আৰু ফ্ৰড প্ৰিভেনশ্যন পলিচি সৰুকৈ হ'লেও থকাটো অতি প্ৰয়োজনীয় আৰু দৰকাৰ হ'লে তাক ব্যৱহাৰ কৰিব লাগিব পলিচি এণ্ড প্ৰেক্টিছ পলিচি থাকিলেই নহ'ব তাক প্ৰেক্টিছতো লগাব লাগিব আহক এতিয়া প্ৰটেক্ট ইয়ৰ চেল্ফ ফ্ৰম চাইবাৰ ক্ৰাইম আজিকালি দিনত ইয়াৰ ব্যৱহাৰ অতি বেছি হৈছে আৰু তাৰ ক্ৰাইমৰ মাত্ৰাও বাঢ়ি গৈছে গতিকে আপোনাৰ ক্ষুদ্ৰ ব্যৱসায় বা প্ৰতিষ্ঠানটোত কেনেকৈ চাইবাৰ ক্ৰাইমৰ পৰা হাত সাৰি থাকিব তাৰ দুটামান টিপ মই ইয়াত আগবঢ়াইছোঁ প্ৰথমটো হৈছে ন' অৰ আইডেণ্টিফাই ইয়ৰ এনিমি জানাটো অতি প্ৰয়োজনীয় কোনে কয় কাৰোবাৰ হাতত এৰি থৈ নাযাব যাৰে তাৰে হাতত আপোনাৰ লেপটপ PC এইবিলাক আপুনি যাৰে তাৰে হাতত এৰি থৈ নাযাব এডুকেট ইয়ৰ চেল্ফ মই নাজানোৱে মই নিশিকিলোৱে কি হ'ব শিকা আৰম্ভ কৰক
যুগৰ লগত চলিবৰ কাৰণে protect sensitive informations use data bank use a full service internet security use strong password like strong hobo lage manage your social media settings সদায় manage কৰিব নিজে manage কৰিব বেলেগক manage কৰিব নিদিব talk to your children about risk factors যদি আপুনি ঘৰত ব্যৱহাৰ কৰিছে আপোনাৰ মোবাইল বা আপোনাৰ ল্যাপটপ আপোনাৰ ল'ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকক ক'ব যে ইয়াত অফিচৰ বস্তু আছে আৰু তোমালোকে এই কামটো নকৰিবা বা ইয়াত কোনো খোচৰিবা বা এইটো ৰিস্কটো জানাটো অতি প্ৰয়োজনীয় তেখেতৰ মূল্যটো জানাটো অতি প্ৰয়োজনীয় keep up to date আৰু use quality antivirus এতিয়া আহক you found a fraud now what এটা কি কৰিব প্ৰথমে হৈছে immediate action self evidence আৰু safe evidence বিলাক আপোনালোকে safe জায়গাত ৰাখক safeguard দিয়ক তাত কাৰণ evidence খিনি আপোনাৰ সম্বল gather a team আৰু মই যে কৈছিলো আপোনালোক fraud response team বা management team সেই টিমটোক আপোনালোকে গোটাওক তাৰপিছতে deal with suspected employee file proof or loss হেতু আপোনালোকে ফাইল কৰক যি জানে আপুনি আৰু লগতে এটা কপি নিজৰ হাতত ৰাখিবলৈ নাপাহৰিব নিজৰ হাতত লগাৰ লগতে বংশ পৰিয়াল বা বন্ধু এজন বা দুজনৰ হাততো হেতু থৈ দিব যাতে লগাৰ সময়ত ব্যৱহাৰ কৰিব পাৰে long term action produce before committee investigation হ'ব পাৰে যদি ফাইন ভৰিবলগীয়া হয় সিভিল ফ্ৰড যদি কৰিছে তেনে ফাইন ভৰিয়ে খান্ত হ'ব টাৰ্মিনেট হ'ব যদি লছটো ডাঙৰ হৈছে আৰু বা অপৰাধটো যদি ডাঙৰ হৈছে অ্যাকশন এজ পাৰ পলিচি অৰ ল আমাৰ ভাৰতীয় যিখন সংবিধান আছে তাৰ অনুযায়ী আপোনালোকে অ্যাকশন ল'ব ফ্ৰড ইজ এ ৰেডি মিনিষ্টাৰ অফ ইনজাস্টিস এটো আৰু বৰ বিশেষকৈ ক'বলগীয়া নাই আপোনাৰ যিসকল এমপ্লয়ি আছে এই সকলো এমপ্লয়ি সমান চকুত আপোনাৰ বা যিটো মালিক পক্ষৰ চকুত সমান হোৱাটো অতি প্ৰয়োজনীয় যদি এজন দুজনে বা ফ্ৰড কৰিবলৈ চান্স পাই আছে তেওঁলোক এটা পৰিমাণ বেছিকৈ লৈ গৈ আছে যিটো পাইপৰ নিৰ্ধাৰিত কৰা হয় আৰু যোনে একো কৰা নাই তেনেহলে তেওঁলোকে কি হৈছে তেওঁলোকে অন্যায় তেওঁলোকৰ লগত অন্যায় হৈ আছে আজি এই ভিডিঅটো মই এই কাৰণেই মই আজি এটো উলিয়ালো যে আমি বিলাক বৰ মানে প্ৰফেশনাল নহয় কাম বিলাকত তো যেহেতু আমাৰ সৰু ক্ষুদ্ৰ উদ্যোগ চাহ বাগান আমাৰ স্কুল আমাৰ কলেজ আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ NGOs তাৰ পাছতে আমাৰ বেলেগ ধৰণৰ যিবিলাক আমাৰ ব্যক্তিগত খণ্ডৰ সৰু আমাৰ যিবিলাক ব্যৱসায় বা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহত আমি এই বস্তুটো এই ফ্ৰড প্ৰিভেনশ্যন যিটো পলিচি আমি ব্যৱহাৰ কৰিব পাৰো আৰু ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰো আমি এটা মাত্ৰা আমি এটা ভাল মান্যতা দিব পাৰো যেনেকৈ ISO সাৰ্টিফাইড কৰা হয় বা আন কোনবা সাৰ্টিফাইড এটা সাৰ্টিফাইড কিয় কৰে যেতিয়া এই বস্তুবিলাক যদি থাকে তেনেহলে আৰু ভালদৰে কৰিব পৰা যায় সাৰ্টিফিকেশন তো এটা মানুহৰো এটা বিশ্বাস ক্ৰেডিবিলিটি তাৰ পিছতে আপোনাৰ একাউন্টেবিলিটি আপোনাৰ সাস্টেইনেবিলিটি কেনেকুৱা হ'ব এই বিষয়বিলাক এই সৰু এনে ধৰণৰ কিছুমান কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আশা কৰো আজি মোৰ এই ভিডিঅটো চাই আপোনালোকৰ লাভ হ'ব আৰু যেহেতু আমাৰ এই সমাজখনত আমি লাহে আমাৰ এই বৃহত্তৰ নৰ্থ ইষ্ট বা আমাৰ অসমত বিভিন্ন সৰু অনুষ্ঠান প্ৰতিষ্ঠান লাহে গঢ় লৈ উঠিছে কিন্তু আমি কিছুমান বস্তু নাজানো বুলি ক'লে এতিয়া নহ'ব আমি জানিব লাগিব আৰু সময়ৰ লগত আমি সময়ত খুজ মিলাই যাব লাগিব গতিকে মই এই ভিডিঅটো প্ৰস্তুত কৰিলো আপোনালোকৰ আগলৈ দিলো যাতে আপ টু ডেট ৰাখক নিজক ব্যৱহাৰ কৰক আৰু নিজৰ চিনাকিত আপোনাৰ যিটো ব্ৰ্যান্ডিংৰ মাত্ৰাটো বঢ়াওক আশা কৰো মোৰ ভিডিঅটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব নতুনকৈ যদি কোনোবাই চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰো মোৰ ভিডিঅতে আপোনালোক সকলোকে সহায় কৰিব ইমানখিনি কৈ মই আজি এই ভিডিঅটোৰ পৰা মেলানি মাগিছো ধন্যবাদ